আজিকালি ৰাইজে প্ৰাইজৰ ওপৰত মেটাৰ কৰে গতিকে প্ৰাইজটো যদি ভাল হয় তেতিয়ালে গাড়ী এখন সকলোৱে ল'ব বিচাৰে তো ৰিজনেবল প্ৰাইজত যেহেতু গাড়ী বেচিছে তেতিয়াহলে আপোনালোকে ৰিজনেবল প্ৰাইজতে আপোনালোকে গাড়ী পায় নে নাপায় এই কথাষা আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আগন্তুক পূজা আহি আছে তো পূজাৰ কাৰণে আপোনালোকে এখন গাড়ী কিনিব লাগিব তো এই কাৰণে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব আৰু ফলো কৰি ৰাখিব লাগিব কিয়নো এটা পূজাৰ কাৰণে মই বিভিন্ন ডিলাৰত গৈ আপোনালোকক ইনফৰমেশন দিম যদি আপুনি এখন গাড়ী কিনিম বুলি ভাবিছে তেতিয়াহলে এই ভিডিওটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যদি এখন আপুনি সেকেন্ড হ্যান্ড গাড়ী কিনিম বুলি ভাবিছে এটা কথা হল যে সেকেন্ড হ্যান্ড গাড়ী আপুনি কেলে কিনিব যদি আপুনি নতুন কিনে তেতিয়াহলে আপোনাৰ 15 লাখ টকা হাতৰ পৰা ওলাই যাব যদি সেকেন্ড হ্যান্ড কিনে তেতিয়াহলে আপোনাৰ হাতৰ পৰা মাত্ৰ 4 লাখৰ পৰা 5 লাখ টকা যাব গতিকে এতিয়া আপুনি ডিসাইড কৰিব যে আপুনি নতুন কিনিব না সেকেন্ড হ্যান্ড কিনিব গতিকে মই বেছি দেৰি নকৰো মই আপোনালোকক দেখাব বিচাৰিছো চাওক এফালে ডিলাৰটো আছে দেখিছে আসাম মটৰ্ছ সকলোৱে পৰিচয় গতিকে মই আপোনালোকক দেখাব বিচাৰিছো যে এই ডিলাৰত যিবিলাক গাড়ী আছে এই গাড়ীবিলাকৰ প্ৰাইস মডেল কিলোমিটাৰ আৰু ইয়াৰ পৰা আপোনালোকে গাড়ী যেতিয়া কিনিব তো আপোনালোকে গাড়ী ফাইনেন্স ল'ব পাৰিব নোৱাৰে বা আপোনালোকে গাড়ী এখন ওয়াৰেন্টি পাব নে নাপায় সেই বিষয়ে মই আপোনালোকক নকওঁ সেই বিষয়ে আপোনালোকক ক'ব এই ডিলাৰৰ যিজন সেলস এক্সিকিউটিভ তেখেতে আপোনালোকক ক'ব দাদা নমস্কাৰ যেহেতু আগন্তুক পূজা আহি আছে আৰু পূজাৰ কাৰণে আপোনালোকে ধৰক কেনে ধৰণৰ প্ৰাইস লগাছে গাড়ী বিলাকক কিয়নো চাওক আজিকালি ৰাইজে অফাৰ মেটাৰ নকৰে আজিকালি ৰাইজে প্ৰাইজৰ ওপৰত মেটাৰ কৰে গতিকে প্ৰাইসটো যদি ভাল হয় তেতিয়ালে গাড়ী এখন সকলোৱে ল'ব বিচাৰে তো আপোনালোকৰ প্ৰাইস বিলাক কেনেকুৱা প্ৰাইস বিলাক আপোনাৰ এনো আমাৰ প্ৰাইস কমেই থাকে তথাপিও আমি পূজা বুলি পেলাই আপোনাৰ তেনেকে বেলেগ অফাৰ দিয়া নাই আমি গাড়ীৰ দাম বিলাক একদম কমাই দিছো ৰিজনেবল প্ৰাইজত গাড়ী বেচি আছো ৰিজনেবল প্ৰাইজত গাড়ী বেচিছে তো ৰিজনেবল প্ৰাইজত যেহেতু গাড়ী বেচিছে তেতিয়াহলে আপোনালোকে ৰিজনেবল প্ৰাইজতে আপোনালোকে গাড়ী পায় নে নাপায় এই কথাষা আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব দাদা আমি বেছি দেৰি নকৰো এখন ভেনুৰ পৰা আহো এই ভেনুখনৰ প্ৰাইসটো কিমান মডেল কি আৰু কিমান টকা ডাউন পেমেন্ট দিব লাগিব ভেনু আপোনাৰ 2019 মডেল হয় এটো আপোনাৰ অটোমেটিক হয় টাৰ্বো ইঞ্জিন হয় আপোনাৰ ৰানিং টো হৈছে আপোনাৰ নিয়াৰ अबाউট 70000 মান চলিছে হয় অৰিজিনাল চলা আছে ফাৰ্স্ট ওনাৰ গাড়ী ইয়াৰ আস্কিং ৰাখিছো আমি 680 কিমান টকা ডাউন পেমেন্ট দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 150 2 লাখৰ ভিতৰত দিলে ওলাই যাব ওকে নেক্সট এখন আপোনাৰ কি গাড়ী এখন আপোনাৰ Hyundai Creta হয় 2017 মডেল ডক্টৰ ইউজ গাড়ী হয় ফাৰ্স্ট ওনাৰ গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট আছে আপোনাৰ 62000 জেনুইন চলা আছে গাড়ীখন এখনতো আপোনাৰ 2 লাখ 2.5 লাখৰ ভিতৰত ডাউন পেমেন্ট দিলে ওলাই যাব পেট্ৰল গাড়ী হয় আপোনাৰ সিট কভাৰ টাভাৰ চাব পাৰে একদম নিট এন্ড ক্লিন আছে ওকে একদম জেনুইন গাড়ী দাদা ওকে টায়াৰৰ কন্ডিশন চাব পাৰে একদম ধুনীয়া হৈ আছে এটা কথা হল দাদা এখন গাড়ী আপোনাৰ ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 2 লাখ মান দিলে ওলাই যাব ওকে নেক্সট এখন কি গাড়ী এটো হৈছে আপোনাৰ ফৰ্ড ফিগো হয় একদম বাজেটেবল গাড়ী হয় হয় এখন আপোনাৰ ৰিফাইনেন্স নহব হলেও দামটো একেবাৰে কম লগাইছো আমি হয় 195 হয় ইয়াৰ আস্কিং হয় আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় 2010-11 ৰ মডেল হয় ফাৰ্স্ট ওনাৰ গাড়ী আপোনাৰ 43000 জেনুইন চলা আছে ওকে আপুনি সিট কভাৰ চাব পাৰে ভিতৰৰ কন্ডিশন চাব পাৰে ফিচাৰছ আপুনি গুটেখিনি পাই যাব ওকে নেক্সট দাদা আহি গল বেলেনো এখনৰ প্ৰাইস কিমান বিচাৰিছে এখনৰ প্ৰাইস লগাইছো 550 ডিজেল নে পেট্ৰল হয় আপোনাৰ 2017 হয় ডেল্টা মডেলটো হয় ইয়াত আপোনাৰ ফিচাৰছ গুটেখিনি আছে 2 এয়াৰবেগ আছে এবিএছ আছে আপোনাৰ অটোমেটিক এসি পাই যাব বেক ওয়াইপাৰ পাই যাব 4 পাৱাৰ উইন্ডো গুটেখিনি আপোনাৰ লোডেড আছে সিট কভাৰ নতুন লাগি আছে ফাৰ্স্ট ওনাৰ গাড়ী অনলি 28000 চলিছে ওকে আপোনাৰ গাড়ীৰ লগৰ চাৰিটা টায়াৰ আছে স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব এখনৰ আপোনাৰ 150 2 লাখৰ ভিতৰত দিলে Honda MS পেট্ৰল হয় ওকে Honda MS পেট্ৰল পাবলে না আপোনাৰ টপ মডেলটো হয় এখন ওকে টপ মডেলত হয় এখনৰ প্ৰাইস কিমান বিচাৰিছে এখনৰ প্ৰাইস লগাইছে আপোনাৰ 350 ওকে আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় আপোনাৰ ফিচাৰছ কব গলে এয়াৰবেগ এবিএছ অটোমেটিক ষ্টিয়াৰিং হয় সিট এডজাস্টাৰ ষ্টিয়াৰিং এডজাস্টাৰ গুটেখিনি পাই যাব এলয় হুইলো পাই যাব গাড়ীখনত ওকে ফাৰ্স্ট ওনাৰ গাড়ী এখনৰটো ৰিফাইনেন্স अवेलेबल আছে আপুনি 150 ডাউন পেমেন্ট দিয়ক তাতকে কম হলেও হৈ যাব 1,20,000 টকা দিলে হৈ যাব 20-30,000 টকা দিলে নেক্সট i20 আপোনাৰ 2018 মডেল এটো নিউ লুকছৰ i20 হয় আপোনাৰ এখন আপোনাৰ মেগনা অপচনেল মডেলটো হয় ওকে ফাৰ্স্ট ওনাৰ গাড়ী হয় আপোনাৰ ৰানিংও কম আছে হয় এখনৰ প্ৰাইস কিমান বিচাৰিছে এখনৰ প্ৰাইস ৰাখিছো আপোনাৰ 495 ওকে 495 ত Hyundai i20 যদি আপোনালোকে i20 লম বুলি ভাবিছে তেতিয়ালে এখন লব পাৰে একদম নিট এন্ড ক্লিন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টৰ আছে আৰু গাড়ী টায়াৰো একদম আপোনাৰ 90% টায়াৰ আছে
তো নেক্সট আপোনাৰ দেখুৱাই আছো ডাষ্টাৰ এইখনৰ প্ৰাইস কিমান বিচাৰিছে ডাষ্টাৰ আপোনাৰ পেট্ৰলত হয় 2017-18 ৰ গাড়ী হয় আপোনাৰ প্ৰাইস লগাইছো আমি 495 only 495 আপোনাৰ ৰিফাইনেন্স अवेलेबल আছে হয় আপোনাৰ গাড়ীখনত এক্সট্ৰা আফটাৰ মাৰ্কেট এলয় হুইল লগোৱা আছে ওকে টায়াৰৰ কন্ডিশন গুড কন্ডিশন হৈ আছে টায়াৰ হয় আপোনাৰ ভিতৰত চাব পাৰে সিট কভাৰ একদম নতুন হৈ আছে হয় এখনৰ ধৰক এলয় আফটাৰ মাৰ্কেট এলয় লগোৱা আছে এখন আপোনাৰ ধৰক হেৰি হ'ব না নহয় ৰিফাইনেন্স হ'ব না নহয় ৰিফাইনেন্স হৈ যাব আমাৰ ইয়াত আপোনাৰ 95 ম্যাক্সিমাম গাড়ী আপোনাৰ ৰিফাইনেন্স ওকে খুব ধুনীয়া এখন গাড়ী আছে এখন আপোনাৰ চিট্ৰন কালাৰ খুব ধুনীয়া চিট্ৰন এখনৰ প্ৰাইস কিমান বিচাৰিছে আপোনাৰ ডুৱেল টোন চিট্ৰন হয় 2023 মডেল ওকে আপোনাৰ অনলি 5000 চলা হয় এখনৰ আপোনাৰ আস্কিং ৰাখিছো আমি 690 হয় 2023 মডেল আপোনাৰ 1.5 বছৰ হৈছে গাড়ীখন হয় এটো লোৱা নতুন লোৱা বৰাবৰ আছে কোনো এটা নতুন হৈ আছে চিট্ৰন ডুৱেল টোন ব্ল্যাক এন্ড অৰেঞ্জ যদি আপুনি যদি এখন চিট্ৰন লম বুলি ভাবিছে মাত্ৰ এবছৰ 2-3 মাহ হৈছে লব পাৰে মাত্ৰ কিমান চলিছে 5000 অনলি মাত্ৰ 5000 কিলোমিটাৰ চলিছে এখন গাড়ী নেক্সট সেন্ট্ৰ হয় আপোনাৰ নিউ মডেল সেন্ট্ৰ হয় 2021 মডেল 2021 মডেল নিউ মডেল সেন্ট্ৰ হয় আপোনাৰ ৰানিং টু কম আছে অলমোস্ট 60-65,000 ৰানিং হৈছে জেনুইন চলা আছে ওকে গাড়ীৰ টায়াৰ চাব পাৰে একদম নতুন হৈ আছে হয় ভিতৰৰ কন্ডিশনটো চাওক এখনৰ প্ৰাইস কিমান বিচাৰিছে এখনৰ প্ৰাইস আছে আপোনাৰ 385 2021 মডেল ওকে 385 ত 2021 চনৰ সেন্ট্ৰ যদি লম বুলি ভাবিছে এখন লব পাৰে একদম নিউ মডেল গাড়ী ফ্যামিলি কার হয় আৰামত লব পাৰে 1.5 লাখ টকা ডাউন পেমেন্ট 130 ডাউন পেমেন্টত হৈ যাব মানে 130 ডাউন পেমেন্ট দিলে ওলাই মানে 1,30,000 টকা এটা লৈ আহক আৰু আপুনি গাড়ীখন ফাইনান্সত লব পাৰিব নেক্সট এখন আছে আপোনাৰ Hyundai Accent এখনৰ প্ৰাইস কিমান বিচাৰিছে Hyundai Accent 2019 মডেল হয় আপোনাৰ পেট্ৰল ইঞ্জিন আপোনাৰ ৰানিং টু আপোনাৰ হৈছে 60-65,000 ৰানিং হৈছে হয় 5 টনৰ গাড়ী কমপ্লিট অৰিজিনাল পেইন্ট আছে আপোনাৰ হয় এখনৰ আস্কিং আছে আপোনাৰ 495 ওকে এখন 495 ৰাখিছে এখন ফাইনান্স হ'ব হৈ যাব KOB 100 এটো মহিন্দ্ৰা KOB 100 হয় বাজেটেবল গাড়ী হয় আপোনাৰ 350 আমাৰ আস্কিং আছে পেট্ৰল ইঞ্জিন হয় কোনোবা আপোনাৰ 6 সিটাৰ 7-7জন মানুহ যাব পাৰে 6 সিটাৰ গাড়ী হয় আরসি মতে 6 সিটাৰ গাড়ী হয় 7জন মানুহ যাব পাৰিব এখন হয় পেট্ৰল গাড়ী হয় দামৰ প্ৰাইস কিমান বিচাৰিছে এটো আপোনাৰ 350 ওকে 3.5 লাখ টকাত KOB 100 6 সিটাৰ গাড়ী 150 ডাউন পেমেন্ট দিলে ৰিফাইনেন্স হৈ যাব 1.5 লাখ টকা ডাউন পেমেন্ট 4 বছৰলৈকে লোন পাই যাব ওকে XUV 500 এখন প্ৰাইস কিমান এটো আপোনাৰ XUV 500 W11 টপ মডেলটো হয় 2018 মডেল হয় রানিং টু আপোনাৰ 95,000 হৈছে হয় এখনৰ আস্কিং আছে আপোনাৰ 10,80,000 টকা XUV 500 হয় W10 ন W11 হয় একে নিউ মডেলৰ টপ মডেলটো হয় ইয়াৰ ওপৰত XUV 500 নাই আৰু মানে W11 একদম টপ মডেল হয় 10,80,000 আমাৰ আস্কিং আছে হয় ইয়াত ফিচাৰছটো ক'বলৈ সব লোডেড আছে আপোনাৰ হয় আপোনাৰ অটোমেটিক সিটু পাই যাব পুশ বাটন স্টার্ট পাই যাব সানরুফ পাই যাব এয়ারব্যাগ আপুনি 8টা পাই যাব 8টা এয়ারব্যাগ পাব এখন গাড়ী যদি আপোনালোকে লম বুলি ভাবিছে 8টা এয়ারব্যাগ কিয়নো মানুহৰ সেফটিটো মেইন 2018 চনৰ গাড়ী যদি লাগে লব পাৰে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট এটো আপোনাৰ কাস্টমাৰৰ ওপৰত হ'ব ডিপেন্ড কৰিব এনে আপোনাৰ 3 লাখ টকা পা হৈ যাব আৰাম 3 লাখ টকা ডাউন পেমেন্ট 10,80,000 দাম আছে আৰু 10,80,000 নেক্সট Datsun Go 2020 মডেল হয় 2019 ৰ লাষ্টৰ হ'ব নৱেম্বৰ ডিসেম্বৰ হ'ব হয় এখনো আপুনি লব পাৰে 5 টনৰ গাড়ী 33-34,000 চলিছে হয় আপোনাৰ অৰিজিনাল পেইন্টৰ গাড়ী আছে আপোনাৰ টপ মডেলটো হয় Datsun Go এখন টপ মডেল হয় নিউ মডেলটো আপোনাৰ প্ৰাইস কিমান বিচাৰিছে প্ৰাইস এটো আহিব আপোনাৰ 350 পেট্ৰলৰ ন পেট্ৰলৰ এখন ডাউন পেমেন্ট কিমান দিব লাগিব এখনটো 150 মান দিলে ওলাই যাব ওকে TUV 300 এখনৰ প্ৰাইস কিমান মহিন্দ্ৰা এটো আপোনাৰ TUV 300 টপ মডেলটো হয় T8 হয় এখন আপোনাৰ 2018 ৰ মডেল হয় ইয়াৰ প্ৰাইসটো আছে আপোনাৰ 680 6,80,000 আছে হয় আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় কমপ্লিট অৰিজিনাল পেইন্ট আছে হয় আপোনাৰ ফিচাৰছও গুটেখিনি পাই যাব এয়ারব্যাগ ABS সিটতো আপুনি আর্মরেস্ট পাই যাব হয় ব্লুটুথ মিউজিক সিস্টেম পাই যাব এলয় হুইল পাই যাব ব্যাক ওয়াইপার পাই যাব হয় গুটেখিনি ফিচারছ পাই যাব আপুনি এখন আপোনাৰ ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 2 লাখ টকা মান দিলে ওলাই যাব ওকে এটা কথা হল যদি আপোনালোকে এখন সেকেন্ড হ্যান্ড গাড়ী কিনিম বুলি ভাবিছে তেতিয়ালে স্ক্ৰিনৰ আইডি নাম্বাৰ আপোনালোকে যোগাযোগ কৰিব কিয়নো মই যিবিলাক গাড়ী আপোনালোকক দেখালো
এই গাড়ীৰ মাজত হয়তো আপোনালোকৰ পছন্দ হৈ যাব পাৰে আহিব যোগাযোগ কৰিব যদি পছন্দ হৈছে গাড়ী লৈ যাব আৰু লগত এজন এক্সপাৰ্ট আপোনালোকে লৈ আহিব যিজন এক্সপাৰ্টে আপোনালোকক ভালকে গাড়ীখন চাই চিতি দিব পাৰে আৰু এটা মই আপোনালোকক কৈছো যে আপোনালোকে যেতিয়া ইয়াৰ পৰা গাড়ী কিনিব সম্পূৰ্ণ আপোনালোকে ভেৰিফাই কৰি ল'ব আপোনালোকক মই ইনফৰমেশ্যন দি আছো যাতে আপোনালোকে ক'ত কেনে ধৰণৰ গাড়ী পায়